এবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ওলাই আহিল কিন্নৌৰ সমাজ। হিমন্ত মামাকো কৰিলে দৃষ্টিগোচৰ। আৰক্ষীয়ে আটক কৰা এই কিন্নৌৰগৰাকীক বাংলাদেশী বুলি অভিহিত কৰিছে এওঁলোকে। ধুবুৰীৰ বগুলাবাৰীৰ পৰা আটক কৰা কিন্নৌৰগৰাকীয়ে বিগত প্ৰায় 4 বছৰ ধৰি কোনো বৈধ প্ৰমাণ পত্ৰ বিহীনভাৱে অসমত বসবাস কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে আটক কৰা ধৃত চাৰ্ভিন খাতুনৰ গ্ৰেপ্তাৰৰ দাবীও জনায় স্থানীয় কিন্নৌৰসকলে। আৰু আমাৰ মাজত এজন দুজন তিনিজন কিন্নাৰ আছে, তেখেতে বাংলাদেশত আমি গম পাইছোঁ। গম পাই পেলাই আমি একশ্যন লৈছোঁ। আমি কালি ৰাতিপুৱা FIR লিখি DSP ছাৰৰ ওচৰত গৈছোঁ। তাৰপৰা আমাৰ একশ্যন লোৱা হৈছে। আমাৰ কোনো ID নাই। আমি মানে কি জেগা আছিল মানে মনে মনে আহিছোঁ। আমাৰ দাবী কি মানে যিটো অসমৰ আমি অসমৰ কিন্নাৰ অসমত খাব, যিবিলাক বাংলাদেশী পঠাই দিব লাগে সিহঁতক। ধুবুৰীৰ পৰা মকিবুল হক আলম ৰিপৰ্ট NB নিউজ। এবাৰ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ওলাই আহিল কিন্নৌৰ সমাজ। হিমন্ত মামাকো কৰিলে দৃষ্টিগোচৰ। আৰক্ষীয়ে আটক কৰা এই কিন্নৌৰগৰাকীক বাংলাদেশী বুলি অভিহিত কৰিছে এওঁলোকে। ধুবুৰীৰ বগুলাবাৰীৰ পৰা আটক কৰা কিন্নৌৰগৰাকীয়ে বিগত প্ৰায় 4 বছৰ ধৰি কোনো বৈধ প্ৰমাণ পত্ৰ বিহীনভাৱে অসমত বসবাস কৰাৰ অভিযোগ উঠিছে। আৰক্ষীয়ে আটক কৰা ধৃত চাৰ্ভিন খাতুনৰ গ্ৰেপ্তাৰৰ দাবীও জনায় স্থানীয় কিন্নৌৰসকলে। আৰু আমাৰ মাজত এজন দুজন তিনিজন কিন্নাৰ আছে, তেখেতে বাংলাদেশত আমি গম পাইছোঁ। গম পাই পেলাই আমি একশ্যন লৈছোঁ। আমি কালি ৰাতিপুৱা FIR লিখি DSP ছাৰৰ ওচৰত গৈছোঁ। তাৰপৰা আমাৰ একশ্যন লোৱা হৈছে। আমাৰ কোনো ID নাই। আমি মানে কি জেগা আছিল মানে মনে মনে আহিছোঁ। আমাৰ দাবী কি মানে যিটো আমি অসমৰ কিন্নাৰ অসমত খাব, যিবিলাক বাংলাদেশী পঠাই দিব লাগে সিহঁতক। ধুবুৰীৰ পৰা মকিবুল হক আলম ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।